সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি বিশেষকৈ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে আচলতে এই ধৰণে আচলতে মানুহে মানুহৰ গীতটো প্ৰায় ৫,০০০ লোকক লৈ এই ধৰণে আচলতে পৰিৱেশ দেখুৱাইছোঁ মই সামগ্ৰিকভাৱে। এয়া হৈছে আচলতে ওদালগুৰি জিলাৰ ওদালগুৰি আয়ুক্তৰ কাৰ্যালয়ৰ যি খেলপথাৰ, এই খেলপথাৰত এই ধৰণে আচলতে প্ৰায় ৫,০০০ লোকে যি মানুহে মানুহৰ বাবে গীত, এই গীতটো আচলতে পৰিৱেশন কৰিছে। সামগ্ৰিকভাৱে মই দৃশ্যসমূহ দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছে। আৰু মুখ্যমন্ত্ৰীয়ে বিশেষকৈ ক'ব লাগিব, এই বিশেষ যি অনুষ্ঠান, এই সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ আজিৰ এই জন্ম শতবাৰ্ষিকী যি বছৰ যোৱা কাৰ্যসূচী, এই বছৰ যোৱা কাৰ্যসূচীত বিশেষকৈ মানুহে মানুহৰ বাবে যিটো গীত, এই গীতটো আচলতে এই ধৰণৰ পৰিৱেশে প্ৰতিখন জিলাতে, জিলা সদৰত এই ধৰণৰ তেখেতে প্ৰায় ৫,০০০তকৈ অধিক লোকে এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ। এয়া হৈছে পৰিৱেশ, ওদালগুৰিৰ পৰিৱেশ। আৰু ভূপেন হাজৰিকাৰ যি কালজয়ী গীত মানুহে মানুহৰ বাবে ৰাষ্ট্ৰসংঘৰ জৰিয়তে উত্থাপন কৰিবৰ কাৰণে বা বিশ্ববাসীক মানুহে মানুহৰ বাবে যি গীত, এই গীতটো যাতে কৰে, সেই ধৰণৰ ইতিমধ্যে সেই প্ৰচেষ্টা ৰাজ্য চৰকাৰে হাতত ৰাখিছে। মই এই দৃশ্যসমূহ দেখুৱাইছোঁ। মই সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানক মই দেখুৱাইছোঁ আজিৰ এই বিশেষ যি ওদালগুৰি জিলা সদৰত এই যি কাৰ্যসূচী, এই কাৰ্যসূচীত আচলতে প্ৰায় ৫,০০০ ইয়াত এই ধৰণৰ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে ওদালগুৰি জিলা আয়ুক্তগৰাকী আছে, ওদালগুৰি বিধায়ক, প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ BTC উপমুখ্য কাৰ্যবাহী সদস্যকে ধৰি কেইবাগৰাকীও আছে। মই পোনে পোনে যাম ডেপুটি চিফ BTC মই ৰিহন দৈমাৰী ডাঙৰীয়াৰ ওচৰলৈ। ছাৰ, আজি শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এই ধৰণৰ কাৰ্যসূচী কি ক'ব এই মুহূৰ্তত? হয়, আজি আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু আমাৰ জিলা প্ৰশাসনৰ সহযোগত আমাৰ সুধাকান্ত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উদযাপন আমাৰ জিলাখনত অনুষ্ঠিত কৰিছে। আৰু আজি ইয়াত প্ৰায় ৫,০০০ৰো অধিক লোকসকল ইয়াত আহি মানুহৰ বাবে গানটো গাব। এইটো এটা সুন্দৰ ব্যৱস্থা। আৰু আজিৰ এই বিশেষ অনুষ্ঠানৰ যোগেদি আমাৰ ভাৰতৰত্ন সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ যিখিনি কৰ্মৰাজি, সেইটো আজি আমি সোঁৱৰণ কৰিব পাৰিছোঁ। আৰু মই ভাবোঁ এইটো আমাক এটা প্ৰেৰণা দিব আৰু একতাৰ যিটো বান্ধোন সেইটো সুদৃঢ় কৰিব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু আপোনালোকৰ এটা প্ৰতিশ্ৰুতি আছিলে বা ৰাইজক কৈছিলে যে জুবিন গাৰ্গৰ আপোনাৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ লগতে ভূপেন হাজৰিকাকো লৈ যাব। কি কৰিব আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা? ইতিমধ্যে আমি ভাৰতৰত্ন ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰিলোঁ। ইতিমধ্যে আমাৰ BTC ভাগৰামা মহিৰ ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে, আমি আমাৰ চৰকাৰ আহিলে আমি আমাৰ প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিও আমি কৰাৰ কথা আমি কৈছিলোঁ। আৰু ইতিমধ্যে এতিয়া আলোচনা আমি কৰি আছোঁ, হয়তো সময়ত সেইখিনিও আমি কৰিব পাৰিম।